ৰঙালী বিহু উলগ জনালোঁ। যদিও বহুত টান 20-30 বছৰ একেলগে থকা, কিন্তু মই ভাবোঁ এইটো আমাৰ পিঠিত এতিয়া এটা আমাৰ দায়িত্ব, এইটো আমাৰ ডিউটি, আমাৰ দায়িত্ব। জুবিনে ভাল পোৱা কামখিনি আমি আগবঢ়াই নিবই লাগিব। আমি যদি মিউজিকেলি পাৰিছোঁ, যিখিনিয়ে আমি মিউজিকেলি পাৰিম আমি কৰিম, আমাৰ লিৰিক্সাৰ কৰিব, চিনেমাৰ মানুহখনে জুবিনে ভাল পোৱা চিনেমাখিনি আগবাঢ়ি নিব, প্ৰকৃতি ভাল পোৱাখিনি প্ৰকৃতি আগবাঢ়ি নিব, জন্তু জানোৱাৰ হিউমেনিটি। আমাৰ ডিউটি এতিয়াহে আৰম্ভ হ'ব। আমি এতিয়াহে ষ্টাৰ্ট কৰিম। জুবিনে ভাল পোৱা কামখিনি আমি কিমান আগবঢ়াই নিব পাৰিম, সেইটো একচুৱেলি আমাৰ চবৰে পিঠিত এটা বোজা। আৰু সেইটো কৰিলে মই কওঁ, আৰু এটা কথা কওঁ, মই দেখিছোঁ জুবিনে অসমৰ কাৰণে জীৱনত কিমান চেক্ৰিফাইচ কৰিলে, আৰু সেইখন অসমক এৰি জুবিন গাৰ্গ কেতিয়াও নাযায়, কেতিয়াও নাযায়। আমাৰ লগত থাকিব, সদায় থাকিব। আৰু আজিও বহি ইয়াত চাই আছে, আজি এই লতাশিলত চাই আছে, গোটেই অসমত গৈ চাই আছে। আৰু মই আজি আৰু চবতকে আৰু মোৰ চবতকে আজি ভাল লগা, কিয় ভাল লাগিছে, আগতে আমি যেতিয়া এনেকৈ সদায় প্ৰগ্ৰেম কৰোঁ, সদায় আমাৰ মাজত গৰিমা সদায় আমাৰ লগত থাকে প্ৰত্যেকখন ষ্টেজত। আৰু আজি মই বহুত জোৰ কৰিছোঁ, বহুত জোৰ কৰি মই ইয়ালৈ আজি ৰিকুৱেষ্ট কৰি আনিছোঁ, আৰু গৰিমাৰ মামন আমাৰ মাজত আজি আহি ওলাইছে। মই এবাৰ গৰিমাক মাতিছোঁ, গৰিমা মামন প্লিজ এবাৰ আহা, মামন প্লিজ একেবাৰে আহিব খোজা নাছিল। আজি মই জনগোষ্ঠী মই কৈছোঁ আহিব লাগিব, জুবিনৰ কাৰণে আহিব লাগিব, আমাৰ অসমৰ কাৰণে আহিব লাগিব, আমাৰ কাৰণে আহিব লাগিব। এয়া মামন, থেংক ইউ মামন ফৰ কামিং, থেংক ইউ ছ' মাছ। আজি এই মৰম, এই অসমীয়া মৰম, আৰু এইখন চোতাল লতাশিল মোৰ কাৰণে একদম মই জন্মৰ পৰা পোৱা জেগা। চ' মই কৈছোঁ আজি গৰিমা আহিবই লাগিব। তুমি যিটো বস্তু সদায় আমি আছিলোঁ, আমি সেইটো সদায় জীয়াই ৰাখিম। আৰু এনেকৈ থেংক ইউ গৰিমা, থেংক ইউ ছ' মাছ। আই এম ভেৰি প্ৰাউড টুডে, আই এম ছ' থেংক ইউ, ছ' হেপী। মই আজি বহুত মই ধন্য, থেংক ইউ। আমাৰ মাজত গৰিমা বাইদেউ আছে, আৰু তেখেতক এটি জাপিৰে আমি সন্মান জনাবলৈ আমাৰ সভাপতি অশোক বিষয়া আমন্ত্ৰণ জনালোঁ, আৰু লগতে সাধাৰণ সম্পাদক নিৰ্মল দাসক ওপৰত আহিবলৈ আমন্ত্ৰণ জনালোঁ, আৰু তেখেতক গামোচাখন জাপি গামোচাটো আগবঢ়াইছে সভাপতি অশোক কুমাৰ বিষয়া। এটি জাতিৰে মৰম যাচিব বিচাৰিছোঁ গুৱাহাটী বিধানসভাৰ নিৰূপণ দাস। আৰু অধ্যক্ষ কৈলাশ কুমাৰ গাঁৱলৈ আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ, আৰু লগতে কোষাধ্যক্ষ কিন্তু দাস মঞ্চত আহিব লাগে। মঞ্চলৈ আমাৰ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ উদযাপন সমিতিৰ অধ্যক্ষ কৈলাশ কুমাৰ কৰ্মীক নিমন্ত্ৰণ জনাইছোঁ। আমি আজি আমাৰ মাজত আমাৰ অতি মৰমৰ গৰিমা আছে, মোহন আছে। আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ ৭৫তম এই মহাৰজত জয়ন্তীৰ যিখনি বিহু তলী, এয়া জয়প্ৰকাশ দাসে এটি নাহৰ পিনে আমাৰ মৰমৰ গৰিমাক প্ৰদান কৰিছে। আৰু এতিয়া আমি আজি গৰিমাক আমাৰ মাজত পাই ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰখন
তেওঁৰ হাতেৰে উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মঞ্চলৈ আগবাঢ়ি আহক আমাৰ অতি মৰমৰ পামী বৰঠাকুৰ, আমাৰ মৌমন ডক্টৰ পামী বৰঠাকুৰ। মৌমন পামী বৰঠাকুৰক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া। এখন ফুলাম গামোচাৰে পামী বৰঠাকুৰক সম্বৰ্ধনা যাচিব। আমাৰ কোষাধ্যক্ষ ভিৰ আছে। আৰু এটি নাহৰ পুলিও আমি পামী বৰঠাকুৰক প্ৰদান কৰিবলৈ ওলাইছোঁ। এই নাহৰ পুলিটো প্ৰদান কৰিবলৈ মই আমাৰ অধ্যক্ষ মঞ্চখনি আমাৰ কৈলাশ শৰ্মা দাদাকো বিচাৰিছোঁ। কৈলাশ দা আপুনি যদি আছে মঞ্চলৈ আহিলে আমাৰ ভাল লাগিব। তেনেহ'লে আমি এতিয়া আগবাঢ়োঁ ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মহাৰাজক জয়ন্তীৰ যি মুখপত্ৰ বিহু তুমি, সেইখনি আমি আমাৰ গৰিমা শইকীয়া গায়ক আৰু পামী বৰঠাকুৰৰ দ্বাৰা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ বাবে আমি কোষাধ্যক্ষ আমাৰ অনুৰোধ জনাইছোঁ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক, বিভু দাস, জুবিনৰ এটি মৰমৰ চিন্তু, আমাৰ চিন্তু এখন, জয়প্ৰকাশ দাস, এইখিনিতে আমি আমাৰ মৰমৰ গৰিমা শইকীয়া গাৰ্গক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। গৰিমা। এখন মঞ্চলৈ আহি আজি মই আৰু অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই বুলি। জুবিন আমাৰ মাজত আছে, আৰু সদায় থাকিব, সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু সেইকাৰণে মই আজি মঞ্চলৈ আহিছোঁ আজি বহুদিন হ'ল মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰোঁ। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছিলোঁ। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছোঁ জুবিন এইখিনিত আছে। সদায় থাকিব, আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম, আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকণমান অকণমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে, থাকিব সদায়। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ভয় নাথাকো। মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহি জুবিনে
কবিতা, তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্যৰে জুবিন কিন্তু আমি 100 ভাগৰ এভাগ হয়তো অকণমান ক্ষুদ্ৰকৈ আমি কৰিব পাৰোঁ, নিশ্চয় আমি কৰিম। সকলোৱে আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত। মই ধন্যবাদ জনাইছোঁ ৰাজা সকলোৱে জুবিনক জীয়াই ৰাখোঁ আৰু জুবিন এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবোঁ আপোনালোকে ন্যায় দিছে আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব, সেয়া ন্যায় ৰাইজে দিব, সেয়া ন্যায় জুবিনে পাবই। আমি সকলো জুবিনৰ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে। আজি ৰূপমী গাঁও, আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাওক, সকলো জুবিনেই গাব, সকলো কণ্ঠ জুবিনৰেই কণ্ঠ। জুবিন অমৰ হওক, আমাৰ জুবিন, অমৰ জুবিন। ধন্যবাদ। আমি ন্যায় লৈহে এৰিম, আমাক ন্যায় লাগিব, লৈ এৰিম। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমি বেছি পলম নকৰি আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিব ওলাইছোঁ। আমি বাকী সমাধানখিনি পিছত দিওঁ, আপোনালোকে এইখন উপভোগ কৰোঁ। ধন্যবাদ। আৰু গুৱাহাটী বিহু সমিতিৰ তৰফৰ পৰা আমি সকলো দিছে যাতে আপোনালোকে খুব ধুনীয়াকৈ আপোনালোকে চাই ইয়াত পৰৱৰ্তীখিনি আপোনালোকে ধৈৰ্য ধৰি যাতে হাই হুলস্থুল নকৰে, সুন্দৰভাৱে যাতে অনুষ্ঠানটি উপভোগ কৰে। ধন্যবাদ।